বলক বিয়াৰ একেবাৰে শেষৰটি ভিডিঅ' চাওঁ। কুঞ্জলিকা লাগি থাকে কি কৰিবি আজি পুৰা পানী তোলা পৰ্বৰ পৰা দেখাইছোঁ। এইফালে সকলোৱে পানী তুলিবলৈকে আহিছে। এনেতো সচৰাচৰ মানে অহা নহয়, তো নিজৰ ঘৰৰে বিয়া যিহেতু, তো পানী তোলা পৰ্বত নাহিলেনো কেনেকুৱা হ'ব। আৰু এইফালে চাওকচোন সকলোৱে পুৰা ধুনীয়াকৈ সাজি কাচি ওলাইছে। আৰু এইফালে চবেই বিয়াৰ গীত আৰু পানী তুলিব আহি যদি নানাচে আৰু যদি বিয়াৰ গীত নাগায় তেনেহ'লে পানী তোলাৰ একো অৰ্থই নাথাকে। আৰু এইফালে চাওকচোন সকলোকে পানী তুলি আহিয়ে কইনাক দেখা পাই গ'লোঁ। আৰু এইফালে ধুনীয়াকৈ সকলোৱে সোমাই আছে ভিতৰত। আৰু আহিয়ে যিহেতু পানী তোলা মানে মানুহখিনিক চাহ দিব লাগিব, তো একেবাৰে আমি সকলোৱে মিলি জুলি চাহ দিছোঁ। এইফালে দেখাই পাইছে, ময়ো দিছোঁ। লগতে আমাৰ মানে ঘৰত ছোৱালী, তো চাহ দিয়া মানুহৰো অভাৱ নাই, কিমান কেইজনী ছোৱালী আছে, তো সকলোৱে মিলি আনকি আমাৰ বাবুহঁতেও মানে লাগিছে আৰু চাহ দিয়াত, কিয়নো ভালেখিনিমান মানুহ হৈছিলে যিহেতু, তো সকলোকে একেলগে মেনেজ কৰাটো অকণমান দিগদাৰ হৈ যায় অকলে। তো সকলোৱে মিলি জুলি এয়া আমি চাহ দি আছিলোঁ। যিহেতু এতিয়া মানে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত, নিজৰ জীৱনত ব্যস্ত, তো সকলোকে বহুত বেছি সময় মানে লগ পোৱাই নহয়। এনেকুৱা কিছুমান অনুষ্ঠানতে বহুত বেছি পুৰণি আমাৰ আলহীকো লগ পোৱা যায়। আৰু সঁচাকৈ এনেকুৱা পৰ্ববিলাকতো ভাল লাগে, মানে সকলোকে লগ বা এসাঁজ ধুনীয়াকৈ খাব পাৰি বা ফূৰ্তি কৰিব পাৰি। এইজন হৈছে মোৰ জেঠা, কৈছোৱে নহয় বহুত দিন পিছত লগ পাইছোঁ। এয়া কইনাৰ এয়া দিনৰ লুকটো। আৰু কিন্তু বিয়াৰ দিনাখন মইহে ইমান এটা ফূৰ্তি কৰিব নোৱাৰিলোঁ, কিয়নো হঠাতে মোৰ গাটো ইমান বেছি বেয়া হৈ থাকিলে, তো মই প্ৰায় বেছিভাগ সময় শুয়ে থাকিলোঁ। তথাপি মাজে মাজে বিয়াখনত আহি অকণমান চাই গৈ আছোঁ। আৰু এয়া কইনা গা ধোৱাৰ সময়ত, আৰু চাওকচোন অকণমান ইম'চনেল মুমেণ্ট হয় বাৰু এইটো মানে গা ধোৱা সময়খিনি। আৰু আমাৰ এইফালে নিয়ম আছে, কইনাই গা ধুই উঠি যিডাল মানে কলগছৰ গুৰিত গা ধুব, সেই কলগছডালৰ পৰা এনেকৈ কামুৰি অকণমান টাইপ মানে ওলাই আনিব লাগে। আৰু সেইডাল মানে কইনাৰ চেইনডালত মেৰিয়াই থৈ দিয়া হয়। আৰু এইফালে গধূলিকে মোৰ বান্ধৱী ৰুবি আৰু ধৰিত্ৰীও আহিছিলে। আৰু এইফালে আমাৰ কইনাজনীক চাক, বহুত বেছি মৰম লগা হৈছে তাইক। আৰু এইফালে মোৰ লুকটো চাই লওক, মোৰ মুখখন দেখি ধৰিব পাৰিব চাগে, দিনটোত প্ৰায় 3-4বাৰ মই বিয়াৰ দিনাখন বমি কৰিছোঁ। গেষ্ট্ৰিক ইমানেই বাঢ়ি গৈছিল মোৰ। তাৰপিছত এয়া মানে ফটো নুঠিলেও ভাল নালাগে, আৰু কিবা কৰি অকণমান ফটোশ্বুট কৰিছোঁ আৰু অকণমান এটা ভিডিঅ' ৰাখিছোঁ আপোনালোকক দেখাম বুলি। আৰু এইফালে আমি দৰা অহাৰ টাইমত দৰাক আদৰিবলৈকে চাওকচোন, আমি গোটেই কেইজনী একেবাৰে শাৰী পাতি ৰৈ আছিলোঁ। আৰু আৰু
কন্যাজনীক চাক একেবাৰে মানে হোমৰ গুৰিত যাবলৈকে ৰেডি হৈ আছে। ঠিক আছে কইনাক হোমৰ গুৰিত বহাৰ পিছতে মই শুবৰ কাৰণে গুচিলোঁ, কাৰণ গাটো ইমানেই বেয়া আছিলে। আৰু পিছদিনাখন চাগে আমি কইনা আনিবলৈকে গৈছোঁ, আৰু যিহেতু মোৰ গাটো বেয়া কইনাৰ লগত যাবও নাপালোঁ। আৰু এইফালে আমি কইনাৰ ঘৰত চাগ তাইক নিব আহিছোঁ, আৰু তাই আমাক চাহ তাহ বনাই ধুনীয়াকৈ দিছে। কি খালা? চাহ খালো, চাহৰ লগত কি কি খালো, লাৰু খালো। আৰু এইফালে চাক নতুন কইনা আহিয়ে একেবাৰে ব্যস্ত আমাক চাহ দিয়াত, মানে আহিয়ে তাই পূৰা ব্যস্ত হৈ গৈছে। আৰু এইফালে চাক কইনাই অনা বস্তুবিলাক, সেইখন আছিলে ডাইনিং, আৰু এইফালে চাক পাকঘৰত একেবাৰে শাহু বোৱাৰী মিলি মানে কাম কৰাত লাগি গৈছে দেই। তো কোনেও নজৰ নলগাব। তো বিয়াৰ পিছদিনাখনে শাহু বোৱাৰী মিলি পূৰা একদম কাম কৰি আছে। আৰু এইফালে কইনাৰ বস্তুবিলাকো আহি পাইছে। এয়া শ্ব'কেছ, তাৰপিছত এইখন আলনা, বিচনা, মানে গোটেইখিনি বস্তুও পিছদিনাখন ডাইৰেক্ট মানে দৰা ঘৰতে লৈ যোৱা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' এটা কৰি দিবলৈকে নাপাহৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব।